প্ৰতীকী প্ৰতিবাদৰ জৰিয়তে বুজাব বিচাৰিছো যে অসমৰ মানুহে ঘৰ বাৰী হেৰুৱাই এদিন ৰাজপথত থাকিবলগীয়া অৱস্থা হ'ব যদি কাখন বলবৎ কৰে। ইতিমধ্যে কৰিছে, সমগ্ৰ ভাৰতবৰ্ষত কা বলবৎ কৰক আমাৰ আপত্তি নাই, কিন্তু অসমত বলবৎ কৰিলে আমাৰ আপত্তি আছে। আৰু এতিয়া কথাটো হৈছে কাইলৈ গণসত্যাগ্ৰহ হ'ব, কাইলৈ গণসত্যাগ্ৰহ হ'ব, বৰ্ডিং ফিল্ডৰ পৰা আৰম্ভ হ'ব আৰু আমি ৰংঘৰলৈকে যাম আৰু প্ৰয়োজনত যদি দিছপুৰ যাবলগীয়া হয় আমি দিছপুৰলৈকে যাম। কিন্তু কথাটো হৈছে অসমৰ খিলঞ্জীয়া জনগণে আমাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈৰ লগত মোৰ টেলিফোনিক বাৰ্তা হৈছে। লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদে আমাক সমৰ্থন দিছে, অখিল গগৈ ৰাইজৰ দলে আমাক সমৰ্থন দিছে আৰু আমাৰ কংগ্ৰেছৰ লগত কথা বতৰা হোৱা নাই, যদি কংগ্ৰেছকো আমি সমৰ্থন দিবলৈ আহ্বান জনাইছোঁ আৰু অসমৰ সমূহ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈ সকলো জাতীয় দল সংগঠন একত্ৰিত হৈ এখন সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ আমি আহ্বান জনাইছোঁ। আৰু কাইলৈ এই গণসত্যাগ্ৰহ কাৰ্যসূচীত সমূহ অসমৰ ৰাইজক আমি পুৱা 10 বজাত শিৱসাগৰ বৰ্ডিং ফিল্ড পাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰ বন্ধ আছে, শিৱসাগৰ মানুহে পুনৰ যে জাতীয়তাবাদ আছে আজি শিৱসাগৰ সমূহ মানুহে দেখুৱাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিজেপিৰ বিৰুদ্ধে এখন জোৰদাৰ সংগ্ৰাম হ'ব আৰু ৰঙালী বিহু আহি আছে, প্ৰয়োজনত এবাৰ খিলঞ্জীয়া মানুহে আমি ৰঙালী বিহু নাপাতোঁ। এইখন আইন অনাৰ পিছত আৰু 10 বছৰ পিছত আমি বিহু পাতিব নোৱাৰিম। আৰু অসমৰ খিলঞ্জীয়া মানুহক এবাৰ ভোট বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইবোৰ মানুহক ভোট দি কি লাভ যি মানুহে জাতি মাটি ভেটি ধ্বংস কৰে, ভোট বৰ্জন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক এটা আমি আহ্বান জনাইছোঁ, যদি আপোনালোকৰ সঁচাকৈ দেশপ্ৰেম আছে আপোনালোকে এবাৰ নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণৰ পৰা বিৰত থাকি আপোনালোকে কা বিৰোধী আন্দোলনত জঁপিয়াই কৰক। জাতিতকৈ ৰাজনীতি ডাঙৰ নহয়, জাতি প্ৰথম, ৰাজনীতি পিছত। আৰু যদি দেশপ্ৰেম আছে সকলো বিৰোধী ৰাজনৈতিক দলে নিৰ্বাচন বৰ্জন কৰক।